পুনৰ ধোৱাচাঙত ট্ৰাইবেল বেল্ট পুনৰ কচুতলিত সন্দেহজনক লোকৰ বেদখল সকলো দেখিও নীৰৱ শ্ৰোতাৰ ভূমিকাত প্ৰশাসন কচুতলিত পুনৰ বেদখল ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰে কচুতলিত বেদখলকৃত ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল তেনে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ভূমিকা গ্ৰহণ কৰিছিল সেয়া বৰ্তমান ধোৱাচাঙত পূৰ্বতে হৈ যোৱা দুটাকৈ উচ্ছেদ অভিযানৰ সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ সৈতে বেদখলকাৰীৰ হতাহতি সমান্তৰালভাৱে দুগৰাকী মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিছিল ঠিক একে সময়তে সেই ধিক্কাৰজনিত ঘটনাৰ চৰ্চা মাৰ নৌযাওঁতে পুনৰ এবাৰ কচুতলিত ৫০০টা ঘৰ বাঁহ আৰু তিৰপালেৰে নিৰ্মাণ কৰি থকা হৈছে প্ৰশাসনৰ নীৰৱ ভূমিকাই এই ক্ষেত্ৰত বহুকেইটা প্ৰশ্নৰ অৱতাৰণা কৰিছে কইনাৰ আচল লৈ প্ৰশাসনৰ এয়া কি ভূমিকা উল্লেখযোগ্য যে ৪ এপ্ৰিলত কচুতলিত পুনৰ সন্দেহযুক্ত লোকৰ ঘৰত প্ৰশাসনে তৃতীয়বাৰৰ বাবে উচ্ছেদ চলাইছিল কিন্তু তাৰ পাছত পুনৰ আজিৰ দিনটোত সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনে ভৰি পৰিছে কচুতলি এইবাৰ মছজিদৰ বিপৰীত দিশে থকা নদীৰ খালী ভূমিসমূহত বেদখল কৰা পৰিলক্ষিত হৈছে সকলো দেখিও নীৰৱ দৰ্শক ভূমিকাত জিলা প্ৰশাসন তথা আৰক্ষী ইয়াৰ পূৰ্বেও দুবাৰকৈ উচ্ছেদ কৰা হ'ল উচ্ছেদ কৰাৰ পিছতো কেনেকৈ সাহ পায় সেই স্থানত বেদখল কৰিবলৈ সেই কথা কিন্তু বৰ্তমান সময়ত এক চিন্তনীয় বিষয় হৈ পৰিছে যোৱা বছৰ আগষ্ট মাহত কচুতলি অঞ্চল প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল মাজতে কেইবাটা পৰ্যায়ত উচ্ছেদ অভিযান চলাৰ পিছত যোৱা ৪ এপ্ৰিল তাৰিখে শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযান চলিল আৰু এই শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি ২৫ দিন সম্পূৰ্ণ নহওঁতে মছজিদৰ সন্মুখত পুনৰ শাৰী শাৰীকৈ একাংশ ঘৰ সজা পৰিলক্ষিত হৈছে কাঠ বাঁহ তিৰপালৰ সহায়ত এইসমূহ ঘৰ সাজি তাত শ মানুহে এতিয়া বসতি কৰা পৰিলক্ষিত হৈছে মছজিদৰ সন্মুখৰ ভাগত কাঠফুলা নিচিনাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে আৰু বৰ্তমান নিৰ্বাচনৰ সময়ত ষ্টেটাছ কো যি সময়ত মেইনটেইন কৰিবলৈ দিয়া হৈছে সেই সময়তে এই নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে শাৰী শাৰীকৈ ঘৰ সাজি এই ঘৰসমূহৰ সন্মুখত গৰু ছাগলী ম'হ বান্ধি পুনৰ তেওঁলোকে এই চৰকাৰী ভূমিসমূহ বেদখল কৰা পৰিলক্ষিত হৈছে গতিকে প্ৰশাসনে এই সময়ত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকা গ্ৰহণ নকৰাৰ বাবে হয়তো একাংশ সন্দেহযুক্ত লোকে এই কচুতলি অঞ্চলত এতিয়া নতুনকৈ বেদখল কৰাত উঠি পৰি লাগিছে গতিকে আমি প্ৰশাসনক এই ঘৰসমূহ অনতিপলমে উচ্ছেদ কৰাৰ বাবে আমি দাবী জনাইছোঁ সোণাপুৰৰ পৰা অজয় তালুকদাৰৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট